Hello everyone. আজি এটা বৰ গুৰুত্বপূৰ্ণ টপিক লৈ আহিছো ল'ৰা-ছোৱালীবিলাকৰ কাৰণে হেতু হৈছে এক্সাম স্ট্ৰেটেজি কেনেকে এক্সামত ল'ৰা-ছোৱালীবিলাকে ভাল পাৰফৰম্যান্স দি এটা ভাল নম্বৰ পাব পাৰিব বহুত ক্ষেত্ৰত এক্সামক লৈ বহুত ষ্টুডেন্টৰ প্ৰবলেম বা কনফিউজন থাকে যেহেতু এতিয়া হাৰ্ফ ৰেলি অথবা বেলেগ এক্সাম আহি আছে বহুতৰে হাৰ্ফ ৰেলি আহি আছে এটা ক্লাস 9 10 ৰ স্কুল ষ্টুডেন্টৰ কাৰণে এই ভিডিওটো বনাই আছো ভালদৰে চাব ইয়াত মই বেসিক্যালি এক্সামৰ কথাই কম এতিয়া এই ভিডিওটো আৰু এটাই কথা লুকাই আছে যে বহুত ল'ৰা-ছোৱালীৰ মনত এই বস্তুটো থাকে যে মই নম্বৰ কিয় নাপাম যাবা মই পৰীক্ষাত ইমান পঢ়াৰ পাছতো মই নম্বৰবিলাক ভালদৰে নাপাওঁ কেলে বা এক্সামত ভাল পাৰফৰম্যান্স এটা কিয় দিব নোৱাৰো সেই বিষয়ে লৈ আহিছো ল'ৰা-ছোৱালীবিলাকক এটা আইডিয়া দিম যে কেনেকে এপ্ৰোচ কৰিব লাগে এক্সামত প্ৰিপেয়াৰ কৰোতে কি ধৰণে আমি পঢ়িলে এটা ভাল পাৰফৰম্যান্স দি তাৰ আউটপুটটো আমি ম্যাক্সিমাম পাব পাৰিম সেই বিষয়ে মই লৈ আনিছো দেৰি নকৰাকে ভিডিওটো আৰম্ভ কৰিছো এটা প্ৰথম কথা হৈছে কি ল'ৰা-ছোৱালীবিলাকে এক্সামৰ কাৰণে যেতিয়া প্ৰিপাৰেচন কৰে ল'ৰা-ছোৱালীবিলাকৰ হাতত কি থাকে সাবজেক্টস থাকে 7টা অথবা 6টা মিনিমাম সাবজেক্ট ল'ৰা-ছোৱালীবিলাকৰ থাকে স্কুল ষ্টুডেন্টৰ কথা কৈছো 9 10 ৰ ল'ৰা-ছোৱালীবিলাকৰ কাৰণে এটা কথাটো হৈছে কি যেতিয়া প্ৰিপাৰেচন কৰা সময়ত কিছুমান ষ্টুডেন্ট আছে যিবিলাক ষ্টুডেন্টে বহুত কিছুমান বস্তু পঢ়ে বহুত ইন দা সেন্স সিলেবাসত থকা সকলোবিলাক বস্তু হাঙুৰি লৈ ভাবে যে মই এই দুদিনত গুটেইখিনি 100% কমপ্লিট কৰিম পঢ়াশুনা কৰিম মুখস্থ কৰিম আৰু পৰীক্ষাত লিখি থৈ গুছি আহিম পিছত কি হয় পঢ়াশুনাটো কৰিলে সব পঢ়িবলৈ গল গুটেইখিনি গুটাই লোৱাৰ কাৰণে কি হল পিছত পৰীক্ষাত গৈ পেলাই কনফিউজ হৈ পাহৰি আহিলে মুখস্থ কৰিছিল কিন্তু পাহৰি গলো নহয় নে সো হেতু বহুত ক্ষেত্ৰত ষ্টুডেন্ট বিলাকৰ এই বস্তুটো হয় যেটো দেখা গৈছে কিন্তু আৰু এটা ক্যাটাগৰী ষ্টুডেন্ট আছে যিবিলাক মই ল'ৰা-ছোৱালীবিলাকে ৰিলেট কৰিবৰ কাৰণেহে কৈছো হেতু হৈছে যে ষ্টুডেন্ট বিলাকে কিছুমান ইৰেলেভেন্ট টপিক কিছুমান পঢ়ি থাকে আইডিয়াটো নাই যে পৰীক্ষাত কি আহিব কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব ল'ৰা-ছোৱালীবিলাকে কোনো আন্দাজ নাপায় সেই কাৰণে কি হয় কিছুমান ইৰেলেভেন্ট আনইউজুৱেল টপিক কিছুমান পঢ়ি আহে যিবিলাক পিছত পৰীক্ষাত পাই পেলাই দেখে যে এইবিলাক দেখোন কোৱেশ্চনছ নাহিলে যিখিনি মই পঢ়িলো সেইখিনি দেখোন ইয়াত কমনেই নপৰিলে মই কেনেকৈ নম্বৰ পাম সো বহুত ষ্টুডেন্টৰ এই বস্তুটো হয় এই প্ৰবলেম বিলাক এজ এ টিচাৰ মই পাইছো কাৰণে হে ল'ৰা-ছোৱালীবিলাকৰ কাৰণে এই ভিডিওটো আনি আছো বহুত ষ্টুডেন্টে মোক এই কথাবিলাক কৈ থাকে যে স্যাৰ কি কৰো এটা মই মেইন কনফিউজনৰ কথাটো কলো যে প্ৰবলেমছ বিলাক কি হয় এটা প্ৰবলেমৰ সলিউশন কি তাৰ বিষয়ে মই পইণ্ট বাই পইণ্ট কথাবিলাক আৰম্ভ কৰিছো বেছি দেৰি নকৰো মেইন পইণ্ট বাই পইণ্ট কথাটা কৈ যাম প্ৰথম যেটো পইণ্ট ল'ৰা-ছোৱালীবিলাকে কি কৰিব লাগিব এক্সাম প্ৰিপাৰেচন কৰোতে হেতু হৈছে যে ফাৰ্স্ট যিখিনি সাবজেক্ট দিয়া আছে সেই সাবজেক্টখিনি ভালদৰে লৈ চাব লাগে যে এটা সাবজেক্টৰ যেনিবা 7টা কোৱেশ্চন আহিব 7টা টপিক আহিব অথবা 8টা চ্যাপ্টাৰ আহিব সেই চ্যাপ্টাৰ কেইটা চাব লাগে চালে সোৱাৰ পিছত টপিকটোৰ কি টপিক আছে বা সাবজেক্টৰ ভিতৰত কিখিনি টপিক আছে বা সাব টপিক কি আছে সেই টপিকখিনি ভালকে ফিল্টাৰ আউট কৰিব লাগে এক্সামৰ কাৰণে পঢ়া আৰু এনে পঢ়াৰ মাজত বহুত পাৰ্থক্য আছে সেইকাৰণে কৈ আছো গুৰুত্বপূৰ্ণ কথা ভালদৰে শুনিব টপিকখিনি সিলেক্ট কৰিলে ইম্পৰ্টেন্ট টপিকখিনি চালে সোৱাৰ পিছত কি কৰিব লাগে গুটেই খুবা পঢ়ি পেলাব নালাগে প্ৰথম চাব লাগে যে এই টপিকটোৰ পৰা প্ৰিভিয়াস ইয়াৰত কিখিনি প্ৰশ্ন আহিছে বা পুৰণা যিবিলাক প্ৰশ্ন আহিছে ইউনিট টেষ্টে হওক বা হাৰ্ফ ৰেলিত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে সেইখিনি প্ৰথম চাব লাগে বহুত ল'ৰা-ছোৱালীয়ে কি কৰে সকলোবিলাক পঢ়িবলৈ যায় কোৱেশ্চন পেপাৰ নাচাই কোৱেশ্চননো কেনেকুৱা আহিছে তাহাঁতি ভাবি থাকে যে মই কিতাপখন পঢ়ি আছো সব পঢ়িছো যেতিয়া সব পাৰিম নহয় ল'ৰা-ছোৱালীবিলাকে যদি কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে টপিকটোৰ সেই বস্তুটো ৰিলেট কৰিব নোৱাৰে মই যদি থিওৰিটো পঢ়িলো ফটোসিনথেসিস এটা থিওৰি পঢ়িলো ফটোসিনথেসিস পঢ়াৰ পিছত কেনেকুৱানো ফটোসিনথেসিসৰ প্ৰবলেম আহিছে বা অংক আহিছে নেকি অংকটো ফটোসিনথেসিসত নাথাকে জাস্ট মই এটা এক্সাম্পল দিছো ফটোসিনথেসিস হওক বা ম্যাথমেটিক্স হওক ফটোসিনথেসিসৰ থিওৰিটোৰ বেসিছত কিনি ধৰণৰ প্ৰশ্ন আহিছে সেই প্ৰশ্নখিনিৰ লগত ৰিলেট কৰিব পাৰিব লাগিব সেই কাৰণে মই কৈছো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনখিনি ভালদৰে চাওক চালে তাৰ পিছত এগেইন কাম বেক টু থিওৰি টপিকখিনি ভালকে পঢ়ক সেই টপিকটোৰ অনুযায়ী প্ৰশ্ন কি আহিছে টপিকটো পঢ়ক আকৌ ইয়াৰ প্ৰশ্ন কি আহিছে টপিকটো পঢ়ক প্ৰথম প্ৰশ্নকিটা ভালদৰে নোট ডাউন কৰক যে এনেকুৱা প্ৰশ্ন আহিছে এই টপিকটোৰ পৰা তাৰ পিছতে টপিকটো পঢ়িব কিয় কৈছো ল'ৰা-ছোৱালীবিলাকে যেতিয়া টপিকটো তেতিয়া পঢ়িব ল'ৰা-ছোৱালীবিলাকৰ মূৰত কি হ'ব সেই আন্দাজটো থাকিব যে এনেকুৱা ধৰণৰহে প্ৰশ্ন আহিছে সো সেইমতে মই পঢ়িলে পৰীক্ষাত নম্বৰ পাম কাৰণ প্ৰিভিয়াস ইয়াৰ তেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে গটিকে ল'ৰা-ছোৱালীবিলাকে এটা আইডিয়া পাব যে প্ৰশ্ন কেনেকুৱা থিওৰি আৰু প্ৰশ্নৰ মাজৰ এই লিংকটো যদি ল'ৰা-ছোৱালীবিলাকে তোমালোকে নোপোৱা তোমালোকে পৰীক্ষাত ভালদৰে এনসাৰটো লিখি আহিব নোৱাৰিবা অকল থিওৰি হোৱা পঢ়িবলৈ বহি থাকিলে নহব সো ফাৰ্স্ট ইম্পৰ্টেন্ট কথা কলো PYQs নিজৰ সিনিয়ৰ অথবা কোনোবা টিচাৰৰ হতুৱাই তোমালোকে কালেক্ট কৰিব পাৰা আজিকালি বহুত সুবিধা থাকে সিনিয়ৰ কলে হল বেছিভাগ ক্ষেত্ৰত তোমালোকৰ স্কুলৰ সিনিয়ৰ ওচৰত তেনেকুৱা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ থাকে
এইটো কথা ক'লোঁ। নেক্সট ইম্পৰ্টেণ্ট পইণ্টটোৰ কথা ক'ম, ল'ৰা ছোৱালীবিলাকে যিটো ভুল কৰে সেইটো হৈছে যে ল'ৰা ছোৱালীবিলাকে পঢ়িটোতো লয়, বহুত বস্তু পঢ়ি লয়, কিন্তু সেইমতে পৰীক্ষাত নম্বৰ পাবৰ কাৰণে তাক প্ৰেজেণ্ট কৰাটো বহুত ইম্পৰ্টেণ্ট। কিন্তু যিকোনো এটা টপিক ভালদৰে বুজি পাই পেলাই তাক মানুহক বুজাই দিব পৰাকৈ, যিজনে কুৱেশ্যন পেপাৰৰ পৰা এনচাৰ স্ক্ৰিপ্টখন চাব, সেই চোৱাজনে ভালদৰে এনচাৰটো চাই ভাল পাব লাগিব যে আচ্ছা ল'ৰাটোৱে কাৰেক্টলি লিখিছে বা ধুনীয়াকৈ লিখিছে। সেই প্ৰেজেণ্টেশ্যনটো ইম্পৰ্টেণ্ট। হোটেলত গ'লে কি কৰে, হোটেলত যেতিয়া খানা ছাৰ্ভ কৰোঁতে কি হয়, ধুনীয়াকৈ প্ৰেজেণ্ট কৰে নে নাই, ভাত চব্জি তব্জি ধুনীয়াকৈ প্ৰেজেণ্ট কৰে। চ' ঠিক তেনেদৰে এনচাৰটো লিখোঁতেও ষ্টুডেণ্টবিলাকে ভালদৰে এনচাৰ স্ক্ৰিপ্টত প্ৰেজেণ্ট কৰিব পাৰিব লাগিব। প্ৰেজেণ্ট কৰিলেহে ল'ৰা ছোৱালীবিলাকে নম্বৰ পাবলৈ সুবিধা, এক্সামিনাৰেও ভাল পাব যে ধুনীয়া লিখিছে। চ' সেই প্ৰেজেণ্টেশ্যনটো কেতিয়া হ'ব, যেতিয়া ষ্টুডেণ্টটোৱে প্ৰশ্নটো বা টপিকটো পঢ়ি পেলাই তাৰ এনচাৰটো প্ৰপাৰলি এবাৰ বা দুবাৰ কপিত লিখি প্ৰেক্টিছ কৰিছে, চাইছে যে কেনেকৈনো মই লিখিছোঁ, মোৰ লিখাটো ধুনীয়া হৈছে নে নাই। পৰাপক্ষত বুলেট পইণ্ট লিখিব পাৰিলে ভাল। ছ'চিয়েল, পলিটিকেল বা ইকনমিক্সৰ নিচিনা ছাবজেক্টবিলাক MIL, আছামিজ, ইংলিছ যিয়ে হওক, পইণ্ট বাই পইণ্ট লিখিব পাৰিলে কিন্তু ভাল, নম্বৰ দিবলৈ সুবিধা। ডেছক্ৰিপ্টিভো লিখিব পাৰে, কিন্তু পৰাপক্ষত পইণ্ট বাই পইণ্ট লিখি এবাৰ এজন ভাল এক্সপাৰ্ট গাইডেঞ্চৰ হতুৱাই চেক কৰাই ল'ব লাগে, অথবা সেই বস্তুটোকে টিচাৰক দেখাব পাৰিব লাগে। টিচাৰক দেখাই পেলাই সুধিব লাগে যে মোৰ এনচাৰটো ঠিকেই হৈছে নে নাই। আজিকালি ChatGPTৰ সুবিধা, গতিকে গুগলত অথবা ChatGPTত ভালদৰে লিখি ফটো মাৰি পঠিয়াই দিলেও কিন্তু ChatGPTয়ে ধুনীয়া ৰিভিউ দি দিয়ে যে এই লেংগুৱেজটো ঠিকে আছে, কুৱেশ্যনটো ঠিকে আছে, বা ভুল হ'লেও ChatGPTয়ে কিন্তু কৈ দিয়ে। আপুনি এবাৰ ট্ৰাই কৰি চাব পাৰে, ষ্টুডেণ্টবিলাকে ট্ৰাই কৰি চাবা, এনচাৰটো ফটো মাৰি পেলাই ChatGPTত মাৰি দিলে ChatGPTয়ে ধুনীয়াকৈ ৰিভিউ দি দিয়ে যে কাৰেক্ট হৈছে নে ৰং হৈছে, কিমান ধুনীয়া হৈছে, চব কৈ দিয়ে। গতিকে সেইটো এটা কৰি চাব পাৰে। এতিয়া মেইন কথাটো ক'লোঁ, সেই প্ৰেক্টিছটো কিন্তু ল'ৰা ছোৱালীবিলাকে কৰিব লাগিব। এইখিনিৰ পিছত যিটো থাৰ্ড পইণ্টৰ কথা ক'ম, সেই থাৰ্ড পইণ্টটো হৈছে বহুত ইম্পৰ্টেণ্ট। সেইটো হৈছে ল'ৰা ছোৱালীবিলাকে বহুত গুৰুত্ব নিদিয়ে ৰিভিজন। ইফ ইউ ডোণ্ট ডু ৰিভিজন, ইউ উইল নট বি এবল টু পাৰফৰ্ম ৱেল ইন ইয়ৰ এক্সাম। ৰিভিজন যদি নকৰা, একোমান পঢ়ি থাকা, একো লাভ নাই। বহুত ল'ৰা ছোৱালী আছে এডিশ্যনেল কিছুমান ইনফৰ্মেশ্যন লৈ পঢ়ি থাকে, এইটোও পঢ়িম, সেইটোও পঢ়িম, এই এডিশ্যনেলটোও ল'ম, চব পঢ়ি যাম, নম্বৰ বহুত পাম, নাপাম। যদি পঢ়া বস্তুখিনি, অলৰেডি পঢ়া বস্তুখিনি যদি ল'ৰা ছোৱালীবিলাকে এবাৰ ৰিভিজন নকৰে, ভাল নম্বৰ ল'ৰা ছোৱালীবিলাকে কেতিয়াও নাপায়। চ' মেক্সিমাম ক্ষেত্ৰত স্ক'ৰিং যিবিলাক ষ্টুডেণ্ট হয়, যিবিলাকে স্ক'ৰ কৰা ষ্টুডেণ্টবিলাকে কি কৰে জানানে, বহুত নপঢ়ে, ৰিভিজন বেছি কৰে। চ' মই এইটো কথা কৈছোঁ, 90% ল'ৰা ছোৱালীবিলাকে কি হয়, 100% চিলেবাছ কমপ্লিট কৰিব নোৱাৰে। মই তোমালোকক সঁচা কথা কৈছোঁ, অনলি 10%, 5% ষ্টুডেণ্টহে আছে যোনে 100% চিলেবাছ কমপ্লিট কৰে। নৰ্মেলি 90%ৰ কাৰণে মই কৈ আছোঁ, এভাৰেজ ষ্টুডেণ্টৰ কাৰণে তোমালোকে 100% চিলেবাছ কমপ্লিট কৰাটো পচিবল নহয়। তোমালোকে 90% কৰা, সেই 10% তুমি বাদ দিয়া। 90% যিখিনি পঢ়িছা সেইখিনি একেখিনিকে ৰিপিট কৰি থাকা, ৰিভাইজ কৰি থাকা। যিখিনি 90% পঢ়িছা বা 85% পঢ়িছা, পঢ়া টপিকখিনি পৰাপক্ষত ৰিভিজন কৰি থাকা। ৰিভিজন কৰি থাকিলে একেখিনিকে পঢ়ি থাকোঁতে কি হয়, ল'ৰা ছোৱালীবিলাকৰ ব্ৰেইনত সেই বস্তুটো ফিট হৈ গুচি যায়। পিছত পৰীক্ষাত চিমিলাৰ প্ৰব্লেম কিছুমান আহিলে ল'ৰা ছোৱালীবিলাকে টাইম ৱেষ্ট নকৰাকৈ নভবা নিচিন্তাকৈ ডাইৰেক্ট কৰিব পাৰে। নভবা নিচিন্তা ইন দ্য চেন্স খুব ভাবি থাকিব নালাগে, কাৰণ অলৰেডি ৰিভিজন হৈ আছে, একদম মুখতে আছে এনচাৰটো। গতিকে লিখোঁতে বেছি টাইম নালাগে, ভাবি থাকিবলগীয়া নহয়, নহ'লে ভাবি থাকিবলগীয়া হ'ব। গতিকে ৰিভিজন ভালকৈ প্ৰপাৰলি কৰিলে কৰা এনচাৰকেইটা প্ৰপাৰ নাম্বাৰ টিচাৰে দিব, ভাল নম্বৰ পাবলৈ সুবিধা হ'ব। গতিকে কৈছোঁ প্ৰেক্টিছ এণ্ড ৰিভিজন, এই দুটা বস্তু বহুত ইম্পৰ্টেণ্ট। লাগিলে 10% চিলেবাছ থাকি যাওক, দৰকাৰ নাই, কিন্তু পঢ়া বস্তুখিনি যদি একেটাকে পঢ়ি থাকে কণ্টিনিউৱাছ, একেটা খেলকে খেলি থাকিলে কি হয়, প্ৰেক্টিছ কৰোঁতে নভবা নিচিন্তাকৈ মাচলবিলাকত সেই মাচল মেমৰি আহি যায় যে মই এনেকৈ খেলিম, সেনেকৈ খেলিম। ঠিক তেনেদৰে পঢ়াৰ ক্ষেত্ৰতো তেনেকুৱা মাচল মেমৰি টাইপেই হয়। পঢ়ি থাকোঁতে একেখিনি বস্তু পঢ়ি থাকিলে কি হ'ব, কনচেপ্টটো থ'ৰ' হৈ যাব, পিছত বৰ বেছি কষ্ট নহয় এনচাৰ কৰোঁতে। গতিকে ৰিভিজন কৰিব লাগে, PYQ চাব লাগে, আৰু দুটা পইণ্ট কি ক'লোঁ, এটা হৈছে PYQ, এটা হৈছে ৰিভিজন। এইকেইটা মেক্সিমাম ইম্পৰ্টেণ্ট কথা। আৰু নেক্সটটো হৈছে প্ৰেক্টিছ, যিটো অভিয়াছ সকলোৱে কৰিব লাগিব। গতিকে আই হোপ তোমালোকে বুজি পালা কথাটো কেনেকৈ এপ্ৰ'চ কৰিব লাগে। আৰু এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ' যদি কনফিউজন থাকে কমেণ্ট বক্সত কমেণ্ট কৰিলে হ'ল। যদি ভাল লাগিছে শ্বেয়াৰ কৰা, ছাবস্ক্ৰাইব কৰা, আৰু চেনেলটো ফ্ৰেণ্ডছ বা ফেমিলিক দেখাই দিবা। যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিলে হ'ল।